Hello students, class 9 और 10, okay? तो আজি আমি মই লাষ্ট যি কোৱেশ্চনছ তোমালোকক দিছিলো কৰিবলৈ, ৰাইট? সেই কোৱেশ্চনছখিনিৰ আমি আনসাৰ ডিসকাস কৰিম। কেলেকি চোৱা, তোমাৰ মানে ম্যাক্সিমাম ষ্টুডেন্টছে মোক আনসাৰ কৰি দিছিলে, কিন্তু প্ৰবলেম কি হয় না, গোটেইকেইটা আনসাৰ চেক কৰি পিনে হোৱাটছএপত দিয়া মানে বৰ এটা মানে লেন্দি প্ৰসেস, ৰাইট? বৰ দীঘলীয়া কাম। তো সেইকাৰণে মই কি ভাবিলো যে এটা ভিডিঅ' বনাও আৰু গোটেই আনসাৰ্ছখিনি মই কৰি দিম, আৰু যদি ডাউট থাকে সেইবোৰো ক্লিয়াৰ হৈ যাব। মানে সবৰ গোটেইখিনি আনসাৰটো ৰাইট হোৱা নাই, বহুতে লিখিব পৰা নাই কেইটামান আনসাৰ্ছ, তো আমি ডিসকাস কৰিলো। যোনে লিখিব পৰা নাই সিহঁতি ধুনীয়াকৈ বস্তু বুজি যাব যে কি হ'ব লাগে আনসাৰ, অ'কে? তো চলো স্টার্ট কৰো তেনে। ওকে, মই কোৱেশ্চন দিছিলো পুল্লিংৰ পৰা ষ্ট্ৰিং কৰিলো। কোৱেশ্চন নম্বৰ 1, ৰাইট? প্ৰথমটো আছিলে বালক। এতিয়া বালকৰ ষ্ট্ৰিং কি হ'ব? ফাইন। তো চোৱা, এইটো কৰিব হলে एक सेकेंड मैं फैन ऑन करूं। तो बालकर যদি মই স্ত্ৰীলিং কৰিব বিচাৰো কেনেকৈ কৰিম, ৰাইট? যদি কেনেকৈ কৰো, যদি হেতু আমি বুজি যাও, আনসাৰ আমাৰ কাৰণে একদম ইজি হৈ যাব, ৰাইট? তো কেনেকৈ কৰিম চোৱা। আমি সদায় মই কি কৈছিলো, সদায় আমি কি চাম? লাষ্টৰ ৱৰ্ড চাম, আৰু লাষ্টৰ ৱৰ্ড কি দিয়া আছে? ক। তাৰ মানে যদি আমি ক উচ্চাৰণ কৰো, তো ক বাদ দি কি আখৰ ওলায়? ক কোৱাৰ পাছত কি আখৰ ওলায়? ক, অ ওলাইছে নহয়? তো তাৰ মানে পুল্লিঙত লাষ্টত কি আহিছে? অ। তাৰ মানে মোৰ আনসাৰ কি হ'ব লাগে? মোৰ আনসাৰ যদি মই ষ্ট্ৰিং কৰিব বিচাৰো, এইবোৰ পুল্লিঙৰ হয়, এইবোৰ ষ্ট্ৰিলিঙৰ হয়। তো যদি মই মোৰ পুল্লিঙত লাষ্টত অ আহিছে, তাৰ মানে মোৰ আনসাৰত লাষ্টত কি আহিব লাগে? এ, আ, ই, নি, আনি, ইয়া, ইন, এইবোৰ বা কিবা এটা আহিব লাগে, ৰাইট? চেক কৰি চাওঁ আনসাৰ কি হ'ব। যদি আ আহে, মোৰ আনসাৰ হ'ব বালকা। বালকা আনসাৰ ৰাইট হ'ব জানো? আমি শুনা নাই আজিলৈকে তেনেকে বালকা, মানে বালকৰ ষ্ট্ৰিলিং বালকা আমি শুনা নাই। ই যদি লগাও, বালকি হৈ যাব। বালকি আমি শুনিছো? নাই শুনা। বালকৰ ষ্ট্ৰিলিং বালকি আমি শুনা নাই। ওকে, নি লগাও, বালক নি শুনিছো? নাই শুনা। আনি, বালক আনি শুনিছো? নাই শুনা। ইয়া, বালকিয়া শুনিছো? নাই শুনা। আৰু বালকিন শুনিছো? নাই শুনা। তাৰ মানে এইটো আনসাৰ নহব। তাৰ মানে কি ছাৰে যি শিকালে সেইটো ভুল নেকি? ভুল নহয়। তেতিয়া কি কৰিবা? তেতিয়া তোমালোক সেকেন্ড স্টেপত যাবা। যদি ছাৰে এই ফৰ্মুলা দিছিলে আৰু এই ফৰ্মুলা যদি মোৰ আনসাৰ অহা নাই, তাৰ মানে মই কি কৰিম? মই সেকেন্ড স্টেপত যাম। সেকেন্ড স্টেপটো কি হয়? সেকেন্ড স্টেপটো হ'ল আমি এতিয়া কি কৰিম? অকল ক নধৰো, ক লগত আৰু এটা লাষ্টৰ ফালৰ পৰা আৰু এটা শব্দ ধৰিম, ল। ল আৰু ক একেলগে ধৰিম, আৰু তুমি ল আৰু ক উচ্চাৰণ কৰাচোন, কি হ'ব? লক। এতিয়া ল বাদ দি চোৱা লাষ্টত কি ওলাইছে? লক, 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 অক, ৰাইট? অক। তাৰমানে লাষ্টত কি ওলাইছে? অক। ওলাইছে নাই? লাষ্টটো যেতিয়া উচ্চাৰণ কৰিছো মই, লাষ্ট দুটা শব্দ মিলাই তেতিয়া কি আহিছে? অক। এতিয়া মই চাম যে অক শব্দ পুল্লিঙত ক'ত আহে? অ, আ, ই কাৰ্যসূচকত নাই, সংস্কৃত শব্দ অক পালো। তো এতিয়া অক আহিছে, তাৰ মানে পুল্লিঙত যেতিয়া অক আহিছে, মই যেতিয়া ষ্ট্ৰিলিং কৰিম, মই কি কৰিম? অক আঁতৰাই মই কি লগাম? ইকা। আনসাৰ কি হ'ব? বালকৰ পৰা কি হৈ যাব? বালক, বালিকা, বালিকা। শুনিছো না মই? বালিকা। আনসার হব আমার বালিকা।
ৰাইট ইজি তো এনেকে আমি আনসাৰ্স উলিয়াম ঠিক আছে চোৱা আৰু এটা বস্তু মই তোমাক কৈছো এইটো শিকাৰ পাছত তোমালোকৰ 2 মাৰ্কস কনফাৰ্ম আৰু আজি মই এইখিনি কৰাৰ পাছত মই তোমালোকৰ মেট্ৰিকত যি কোৱেশ্চনছ আহিছিলে 2013 2014 আৰু 2016 এইখিনি কোৱেশ্চনছ কৰিম ঠিক আছে আৰু এতিয়া তুমি যদি 9ত আছা তুমি 10ৰ কোৱেশ্চন পেপাৰ কৰিবা সবত তুমি সব আনসাৰ্স তুমি পাৰিবা আৰু যদি তুমি 10ত আছা তেলে তুমি তো অলৰেডি এইখিনি পৰীক্ষা আহিবলৈ টাইম আছে তুমি এতিয়া যদি এইবোৰ কোৱেশ্চনছ কৰি লোৱা তোমাৰ হিন্দীত আমাক ফাৰ্ষ্ট ডিভিজনৰ কাৰণে কিমান লাগে 60 তো 2 মাৰ্কস আমাৰ আহিলে খতম তাৰ মানে কিমান হ'ব আমাক কিমান লাগে 58 সেইখিনিও আমি কৰি লম লাহে ঠিক আছে পৰীক্ষা লগে আমাৰ গোটেই ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কস আমি ৰেডি কৰি লম আৰু যোন পঢ়াত বহুত ভাল ইহঁতি 70 80 85 90 লৈকে পায় ওকে ওকে ফাইন বালাক হৈ গ'ল নেক্সট কি আছিলে বাঘ নেক্সট হ'ল বাঘ এতিয়া বাঘৰ কি হ'ব বাঘ আমি কি চাম সদায় বৰ অশান্তি হৈছে দেই মুখৰ ফাৰ্ষ্ট মই ক'লো না ৰুল হিচাপে যাবা ফাৰ্ষ্ট তুমি লাষ্টৰ শব্দটো চাবা ঘ এতিয়া ঘ উচ্চাৰণ কৰাচোন ঘ বাদ দি চোৱা লাষ্টত কি চাউণ্ড ওলাইছে ঘ ওলাইছে নাই তাৰ মানে এইবোৰ ভিতৰত দিব আৰু লাষ্ট টাইম মই যিটো তোমালোকক ফৰ্মুলা দিছিলোঁ তাত মই এইটো দিয়া নাছিলোঁ মই পাহৰি গৈছিলোঁ মই তো এইটো লিখি ল'ব দেই কোনটো লিখিবা তোমালোকে এইটো লিখি ল'ব এতিয়া চোৱা বাঘ লগালে বাঘা হৈ যাব আমি শুনা নাই বাঘি নাই শুনা বাণী নাই বাঘনি নাই শুনা বাগানী নাই শুনা বাঘিয়া নাই শুনা বাঘিন শুনিছো নাই বাঘিন আনসাৰ কি হ'ব বাঘৰ কি হ'ব বাঘিন ঠিক আছে থাৰ্ড কুৱেশ্যন থাৰ্ড আছিলে গায়ক গায়কৰ কি হ'ব মচিম ৰুল একেই লাষ্টৰ শব্দটো চোৱা গায়কৰ লাষ্টৰ শব্দটো চোৱা লাষ্টৰ শব্দটো আমি চাম ক ৰাইট ক চালে কি হ'ব ক লাষ্টত ওলাইছে এইখিনি ভিতৰত কিবা এটা হ'ব লাগে গায়কা গায়কী গায়কনী গায়ক আনি গায়ক ইয়া গায়ক ইন সেইবোৰ আমি আজিলৈকে শুনা নাই তাৰমানে আমাক আৰু এটা শব্দ লগত ল'ব লাগিব কেলেকি এইবোৰৰ ভিতৰৰ পৰা যি আহিছে আনচাৰ সেইটো আনচাৰ আমাৰ নহয় আমি গম পালোঁ ৰাইট তো আমি কি কৰিম দুটা য়ক উচ্চাৰণ কৰা আৰু বাদ দিয়া তাৰপাছত কি আহে চোৱা য়ক অক আহিলে আৰু লগত ক আছিলে অক এইটো আমি অলৰেডি কৰিছিলোঁ বালকৰ লগত গায়কৰ কি হ'ব সংস্কৃত শব্দ হয় গায়ক বালক সংস্কৃত শব্দ হয় তেলে অক আছে ইকা লগাই কি হ'ব গায়িকা গায়িকা ঠিক আছে বুজি পাইছা চাগে ন আনসাৰ নেক্সট আহিলে ভগৱান ভগৱানৰ কি হ'ব এতিয়া ইয়াত তোমাক ইমান মাথা মাৰিব দৰকাৰ নাই কেনেকৈ মই অলৰেডি শিকাইছোঁ কি যে যদি তোমাৰ লাষ্টত আহিছে আকৌ আমি চাওঁ আকৌ ফাৰ্ষ্টটো পচাম ঠিক আছে আহিছে ন আহিছে নহয় ন এইখিনি মিলাই কি হ'ব চোৱা ভগৱানা ভগৱানী 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 ভগৱানীয়া ভগৱানীন এটাও আনচাৰ নহয় তো মই কি কৰিম মই এটা শিকাইছোঁ ন আন এইটো ধৰিব ওৱান তাৰপাছত কি আহে চোৱা ওৱান আন আহে নাই
আন আহিছে, আন ক'ত আছে? আন আছে, তো আন আছে। যদি পুল্লিঙত মোৰ আন আহিছে, মই স্ত্ৰীলিং কৰিবলৈ কি কৰিম? আতি লগাই দিম। ঠিক আছে, কি হ'ব? ভাগ্যৱতী। চিম্পল, একো কৰিব দৰকাৰ নাই। যদি আমি এইখিনি জানো, আমি ধুনীয়াকে পাৰিম, টেনশ্যন ল'ব দৰকাৰ নাই। নেক্সট আছে বলৱান। বলৱানৰ কি হ'ব? ওৱান, এইটো একে ওৱান, ওৱান আন অতি লগাই দিয়ে, বলৱতী। ৰাইট, চিম্পল আনসাৰ। চোৱা, একদম চিয়ৰ শ্বৰ্ট তোমাৰ আনসাৰ কাৰেক্ট হ'ব, টেনশ্যন ল'ব দৰকাৰ নাই। খালি এইখিনি যিমান কুৱেশ্যনছ কৰিবা ইমান প্ৰেক্টিচ হ'ব তোমাৰ লগত। ঠিক আছে, লাষ্টত আছিলে যুৱক। একে লাষ্টটো চাওঁ। যদি মোৰ লাষ্টৰ যিটো শব্দ মই ধৰিছোঁ, যদি তাক মোৰ চাউণ্ড, যদি মই আনচাৰ নোলায়, তেতিয়াহে মই নেক্সটটো চাম। ঠিক আছে, সদায় মনত থবা, সদায় লাষ্টটো চাবা। ক অ ওলাইছে, তাৰমানে ইয়াৰ ভিতৰত কিবা আনচাৰ হ'ব লাগে। চাওঁ, যুৱক, যুৱক আ নহয়, যুৱকী নহ'ব। ইয়াত আমি কৰ জেগাত ত লগাই দিম, এইটো নিয়ম হয় একচুৱেলি। ঠিক আছে, ইয়াত তুমি ৰুল ইউজ কৰিব নোৱাৰা, এইটো তোমাৰ মনত থব লাগিব যে যুৱকৰ কি হয়? যুৱতী ই। ঠিক আছে, ইয়াত বিশেষ নিয়ম লগাব নোৱাৰে, এনেকেই বনোৱা হৈছে। আৰু যদি বেছি গম পালে মই আৰু ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, যুৱতী হ'ব ইয়াত। অ'কে, তো এইটো হ'ল তোমাৰ ফাৰ্ষ্ট পাৰ্টৰ আনচাৰ। যিটো 1 নম্বৰ কুৱেশ্যন মই দিছিলোঁ, তাৰ আনচাৰ এইখিনি হ'ব। বালকৰ বালিকা, বাগৰ বাগিন, গায়ক গায়িকা, ভগৱান ভগৱতী, বলৱান বলৱতী, যুৱক যুৱতী। আৰু সদায় মনত থবা, যুৱকৰ যুৱতী হয়, যুৱকী নহয়। ঠিক আছে, এইটো এনেকেই লিখে, লাষ্টত ই লগাব লাগে, ত লগাই লগাই। এইটো এটা তোমাৰ কি কয়, মানে এক্সেপশ্যন। ঠিক আছে, অ'কে, নেক্সট কৰি চাওঁ। নেক্সট কুৱেশ্যন আছিলে স্ত্ৰীলিঙৰ পৰা পুল্লিং লৈ যাব, ৰাইট? এইটো আছিলে পুল্লিং টু স্ত্ৰীলিং। এতিয়া আমি কৰিম স্ত্ৰীলিং টু পুল্লিং। স্ত্ৰীলিং টু পুল্লিং। ঠিক আছে, প্ৰথম দিয়া হৈছে আমাক শিষ্যা। ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ একো কৰিব দৰকাৰ নাই। তুমি চোৱা, লাষ্টত তুমি দেখিছা আ কি মাত্ৰা আছে আৰু লগত য় আছে। য় অ লগত আ কি মাত্ৰা আ, অ আৰু আ কি মাত্ৰা আ হৈ গ'ল। এই দুটা চালো, আ কি মাত্ৰা আহিলে। তো আ কি মাত্ৰা আছে ইয়াত চোৱা, ৰাইট? সৰি, আ কি মাত্ৰা আহিলে ইয়াত। এইটো সৰি, এটা বস্তু মনত থবা, এইটো পুল্লিঙৰ হয়। তাৰপিছত এৰো দি পিনে যোনটো মই গৈছোঁ সেইখিনি গোটেই স্ত্ৰীলিঙৰ হয়। তো এইটো আমি কৰিছোঁ স্ত্ৰীলিঙৰ, ৰাইট? আ, মই চাম যে মোৰ স্ত্ৰীলিঙৰ ভাগত আ ক'ত আছে? আ ইয়াত আছে। তাৰমানে মোৰ আনসাৰ কি হ'ব লাগে? আনসাৰ আহিব লাগে, মোৰ মই যেতিয়া পুল্লিং বনাম, স্ত্ৰীলিঙৰ পৰা মই যেতিয়া পুল্লিং বনাম, মোৰ আনসাৰ লাষ্টত আ নহয়, লাষ্টত কি আহিব লাগিব? অ আহিব লাগিব। মই কি কৰিম? মই আকৌ বুজাই দিছোঁ, টেনশ্যন নল'বা। যদি তুমি কিবা বুজি পোৱা নাই, ভিডিঅ' দুবাৰমান চালে ধুনীয়াকৈ বুজি পাবা, একো টেনশ্যন নল'বা। খালি চাই থাকা, শুনি থাকা। ঠিক আছে, মই কম মই কেলৈ ভিডিঅ'জ তোমাক দিছোঁ, ক'ত কাম আহিব, কেনেকৈ ইউজ কৰিব লাগে। ঠিক আছে, গোটেইখিনি বুজাম, মানে খালি অলপ চাই যোৱাচোন এবাৰ। ঠিক আছে, পঢ়া নিচিনাকৈ চাবা, বুজি পাবা। ইয়াত আমি কি কৰিছোঁ চোৱা, স্ত্ৰীলিঙৰ পৰা পুল্লিং বনাব। তাৰমানে স্ত্ৰীলিঙৰ পৰা পুল্লিং বনাব। এই এৰো মাৰ্ক দেখিছা? এইটো 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 এই এৰো মাৰ্কৰ এইফালে যিমান আছে গোটেইখিনি স্ত্ৰীলিং হয়।
মানে লাষ্টত ষ্ট্ৰিলিঙৰ চাউণ্ড ওলায় আৰু এই আগৰখিনি পুল্লিঙৰ ওলায়, ঠিক আছে? তো মই দেখিছোঁ যে মোৰ ইয়াত ষ্ট্ৰিলিং দিয়া আছে শিষ্যা, লাষ্টত আ ওলাইছে। মই চাম ষ্ট্ৰিলিঙত মোৰ আ ক'ত ওলাইছে, মোৰ আ ওলাইছে এই। তাৰমানে যেতিয়া মই ষ্ট্ৰিলিঙৰ পুল্লিং বনাম মোৰ কি হ'ব লাগিব লাষ্টত? অ হ'ব। কি কৰিম আনচাৰ কি হ'ব মোৰ? মই আটো আঁতৰাই দিম, চিম্পল। শিষ্যা ইমানে, এইটো কৰিব লাগে, ঠিক আছে? ছেকেণ্ড কুৱেশ্যন আছিলে বিল্লি। লাষ্টত কি আছে? বিল্লি, ই ল বাদ দি চোৱা কি আহিছে, লি ই আহিছে নাই? মই চাম ই ক'ত আছে, ই আছে নাই ইয়াত? এটা আছে ইয়াত। কি হ'ব লাষ্টত? কিছুমানে লিখিছে আনচাৰ মানে মানে ইয়াৰ মানে কি বুজাইছে, ইয়াত ই আছে ইয়াত ই আছে, বিল্লি ই। তাৰমানে যেতিয়া মই পুল্লিং বনাম, পুল্লিং বনোৱা আমাৰ আগৰ অ আহিব লাগে লাষ্টত, নহ'লে আ আহিব লাগে, ঠিক আছে? কিছুমানে লিখিছে বিল্লা, সিহঁতৰো ভুল নহয়, সিহঁতে কনচেপ্ট লগাইছে। আনচাৰ মই যদি চেক কৰোঁ মই ক'ম যে আনচাৰ ঠিকেই আছে, কিন্তু একচুৱেলি হিন্দীত আমি বিল্লা বুলি নকওঁ, ঠিক আছে? মোটা মেকুৰীক আমি বিল্লা বুলি নকওঁ, আমি কি বুলি কওঁ? আমি ইয়াত বিল্লি যদি আহিছে আমি আ নলগাওঁ, আমি লাষ্টত অ লগাওঁ, ঠিক আছে? এটা বহুতে লিখে কেনেকে বিল্লা, কিন্তু একচুৱেলি আনচাৰ হ'ব বিলাও। আহিলে নাই? এনেকে তুমি চাবা, ঠিক আছে? এইটো ৰং হয়, এইটো ৰাইট, ঠিক আছে? ওকে, নেক্সট চোৱাচোন। মালিন। ন, লাষ্টত ন আছে নহয়, ন অ আহিছে, ন অ আহিছে, লাষ্টত তোমাৰ চাম ইয়াত অ আছে নে কোৱা? স্ত্ৰীলিংগত লাষ্টত যদি অ আহিছে, আমাৰ ইয়াত চোৱা স্ত্ৰীলিংগত অ নাই, ক'তো নাই। তাৰমানে মোক আৰু এটা হেৰি ল'ব লাগিব, কি কাক লওঁ? ইয়াৰ লগত ই আছে, এইটো ল'ম। লিন, লিন, লিন বুলি ক'ম, ল বাদ দি চোৱা কি আছে, লিন মানে ইন। মই চাম ইন ক'ত আছে। ইন মই দুটা পাইছো, চোৱা এইটো এটা, এইটো এটা। এতিয়া কোনটো হ'ব আনচাৰ? কেনেকে যদি তুমি এইটো ইন চোৱা, তাৰমানে কি তোমাৰ পুল্লিং বনালে লাষ্টত কি আহিব লাগিব? অ আহিব লাগিব। অ আহিব হ'লে তুমি কি লিখিবা? ভাবিব নোৱাৰিবা কিবা লিখিব। কিন্তু যদি মই এইটো ইন চাওঁ, তাহলে কি হ'ব? এইটো ইনৰ আগত চোৱা কি লিখা আছে, কাৰ্যসূচক, মানে এনেকুৱা শব্দ, এনেকুৱা পুল্লিং শব্দ যোনে কাবাৰ কাম বুজায়। মালিনে কি কৰে? যোনে বাগান চাগান চাফা কৰে, বাগানৰ গোটেই ঠিক ঠাককে থয়, তাকেতো আমি কওঁ মালিন, হয় নাই? মানে যোনে বাগান চাফা থয়। আৰু যদি মহিলা হয় আমি কওঁ মালিন। তো কাম বুজাইছে নাই? কাম বুজাইছে, তেনেহ'লে আমি এনেকুৱা শব্দ কি কৰিম? আমি ইয়াক চেঞ্জ কৰি দিম লাষ্টত ই শব্দ, ঠিক আছে? তো আনচাৰ হ'ব মালি। মালি, ঠিক আছে? মই ইয়াত ই লিখা নাই, একচুৱেলি মনত থবা, থাকিলে ই কৰি দিম। ই পৰা ই নাযায়, মানে কাৰ্যসূচক তুমি নিজে গম পাই যাবা কেনেকৈ কৰিব লাগে, ঠিক আছে? এইটো আমি আৰু যিমান কুৱেশ্যনছ কৰিম ইমান আমাৰ ক্লিয়াৰ হৈ যাব। তাৰপাছত আহিলে ছাত্ৰা। ত্ৰা, আ আহিছে নাই? স্ত্ৰীলিংগত আ আছে,
তাৰমানে মই যেতিয়া পুলিং বনাম অ আহিব লাগিব আৰু ক'ৰবাত আছে নাই চোৱা তো কি হ'ব আনসাৰ ছাত্ৰ ত্ৰ অ আহিলে এই পুলিং নেক্সট আছে ধনৱতী এটা কৰি কৰি তোমালোকৰ একটু এক্সপোর্ট হৈ যাব চোৱা কেনেকৈ এক্সপোর্ট হ'ব वती वती अति अति আহিলে নাই অতি ক'ত আছে এইটো অতি কিয় চেঞ্জ অতি স্ত্ৰীলিং হ'ল কিয় চেঞ্জ কৰিম পুল্লিঙত তো কি হ'ব আন হ'ব কি হ'ব ধনৱান সিম্পল वती अति आन আহিলে নাই খালি সাউন্ড চাবা দেই নেক্সট হ'ল তোমাৰ सम्राज्ञी सम्राज्ञीत অলপ কনফিউজ থাকিবা আৰু মই সেইকাৰণে এইটো দিছো কেনেকৈ পৰীক্ষাত সুধিব পাৰে আৰু মেক্সিমাম ষ্টুডেণ্টছ যাৰ হিন্দী ইমান ভাল নহয় সিহঁতি কনফিউজ হৈ যায় সিহঁতি ভুল কৰে সেইকাৰণে মই দেখাইছো মই লাষ্টত ই আহিছে ইয়াৰ আনসাৰত এইটো যোনটো মই ক'লো নহয় তোমাৰ बिल्ली तुम्हारे बिलाओ আহিলে অলপ চেঞ্জ হ'ল এক্সেপশন সেম তেনেকে সম্রাজ্ঞী কি হ'ব লাষ্টত অ আহিব সম্রাজ্ঞান আহে লাষ্টত অ আহিব কিন্তু লাষ্টৰ শব্দটো চেঞ্জ হ'ব কি হ'ব সম্রাট ঠিক আছে সম্রাট হ'ব লাষ্টৰ মত तो सम्राट सम्राज्ञी তোমাক দি দিয়ে পুলিঙৰ পৰা ষ্ট্ৰিং কৰিব সম্ৰাট দিলে তো তুমি কি লিখিবা সম্ৰাট অ আছিলে কি কৰিব লাগে তো তুমি সম্ৰাটি নকৰিবা সম্ৰাজ্ঞী কৰিবা সম্ৰাজ্ঞী ঠিক আছে আৰু যদি সম্ৰাজ্ঞী দিয়া আছে তুমি সম্ৰাটি ঠিক আছে এইখিনি ক্লিয়াৰ হ'ল আৰু এই দুটা বস্তু বহুত ইম্পৰ্টেন্ট এই দুটা বস্তু ভালকে পঢ়ি ল'বা কেলে কি এইবোৰ অলপ এক্সেপশন হয় মানে যদি তোমাৰ মনত নাই তুমি বনোৱা সময়ত অলপ কষ্ট পাব পাৰা সেইকাৰণে এই দুটা মুখস্থ কৰি লোৱা তোমাৰ ইজি হ'ব প্ৰব্লেম নিদিলা ঠিক আছে ওকে মই আহিছোঁ তাৰ নেক্সট কুৱেশ্যন যাওঁ नेक्स्ट क्वेश्चन इज तुम्हारा मैंने रिक्त स्थान पर फिल द ब्लैंक्स नौकर झाड़ू लगा रहा है और नौकर কি হ'ব আৰু লাষ্টত আছে আছে তাৰমানে মই এইখিনি কিবা লগাম নৌকৰা নৌকৰী নৌকৰনী নৌকৰনী নৌকৰানী নৌকৰিয়া নৌকৰেন নৌকৰানী শুনিছা পকাই नेक्स्ट हुआ शिक्षक शिक्षक संस्कृत शब्द है लास्ट क दिया আছে असाले की हो शिक्षक आ शिक्षक ई शिक्षक नी शिक्षकानी शिक्षकिया शिक्षके নহয় আমি শুনা নাই এনেকুৱা শব্দ তো লাস্ট দুটা শব্দ লওঁ শক ছ অ আৰু শিক্ষক সংস্কৃত শব্দ হয় তুমি গম পালা বাকি মাথা মাৰিব দৰকাৰ নাই শক অক সংস্কৃত শব্দ অক ইকা লগাই দিয়া শিক্ষিকা শিক্ষিকা सिंपल संस्कृत शब्द है तुम गम पाई जाबा ठीक है शिक्षिका ओके लास्ट तो असले बैल खेत में हल चला रहा है और
কিছুমান হিন্দী শব্দত পুৰুষ আৰু স্ত্ৰী পুল্লিং আৰু স্ত্ৰীলিঙৰ নিয়ম তেনেকৈ নাই, আমি নিয়ম ইউজ কৰি পিনে চেঞ্জ কৰিব নোৱাৰোঁ। যেনেকৈ বেল, বেল পুল্লিং হয়, ইয়াৰ স্ত্ৰীলিং কৰিবলৈ কি কৰিব তুমি? তোমাক মনত থ'ব লাগিব কোন হয় স্ত্ৰীলিং, যাক আমি ঘৰত পোহোঁ, ঘৰত আছে আমাৰ গাখীৰ হেৰি কৰোঁ, গাই, ইয়াৰ চিধা গাই হয়। ঠিক আছে, অ'কে। এইখিনি হ'ল মই যি কুৱেশ্যনছ দিছিলোঁ তাৰ আনচাৰ, ৰাইট? নৌকৰ, নৌকৰানী, শিক্ষক, শিক্ষিকা, বেল, গাই। আৰু চোৱা, আৰু এটা বস্তু মই কৈছোঁ, তুমি যিমান প্ৰেক্টিচ কৰিবা নহয় ইমান তোমাৰ বস্তুখিনি ইজি হৈ যাব। লাষ্টত তোমাক পঢ়িব দৰকাৰ নাই, তুমি এনেই নপঢ়ি গ'লেও তুমি পাৰিবা, গতিকে ইমান তুমি শব্দবোৰ শুনিবা। আৰু এটা বস্তু, আজি ইয়াত মই 3 বছৰৰ হেৰি কৰিম, 13, 14 আৰু 16 চাগে দেই। এইখিনি কৰাৰ পাছত বাকীখিনি যিমান আছে সেইখিনি মই লাহে লাহে কৰাম, কিন্তু এতিয়া আৰু নকৰাম। আজি লাষ্ট ক্লাছ মোৰ তোমাৰ লিংক পৰিৱৰ্তন, ইয়াৰ ওপৰত আৰু এতিয়া আৰু ক্লাছ নিদিওঁ মই। এই ক্লাছ আমি কৰিম আকৌ পাছত, যেতিয়া মই তোমাক ডাইৰেক্ট কুৱেশ্যনছ দিম, আৰু পাছতো আমি যেতিয়া টাইম পাম তেতিয়া আৰু কেইটামান বস্তু আছে সেইখিনি বুজাম। কেলেকি যদি মই আৰু 4-5টামান নিয়ম দি দিওঁ তোমালোক এনেই কনফিউজ হ'ব। সেইকাৰণে মই যিমান পাৰিছোঁ, মই যিমান কম পাৰিছোঁ নিয়ম ইমান দিছোঁ তোমাক, আৰু পাছত আমি আৰু কৰিম। ঠিক আছে, অ'কে। এতিয়া চোৱা, কুৱেশ্যন পেপাৰ চাওঁচোন 2013ৰ। পুল্লিং শব্দ লিখিবলৈ দিছিলে। প্ৰথমটো কি দিছিলে চোৱা, বৰ ইণ্টাৰেষ্টিং হয়। মাদা কৌৱা, মাদা কৌৱা মানে চোৱা, মাদা মানে মহিলা, সদায় মনত থবা, মাদা মহিলা, ঠিক আছে। আৰু নৰ মানে পুৰুষ। মহিলা কিহেদি ষ্টাৰ্ট হয়? ম দি ষ্টাৰ্ট হয়। আৰু মাদা মানে মহিলা, মাদাও ম দি ষ্টাৰ্ট হয়, মহিলা, ঠিক আছে। তো ফিমেল কৌৱা মানে স্ত্ৰী কৌৱা, মাইকী কৌৱা, যি কয় যেনেকৈ বুজা তোমাক দেই। ইয়াৰ তোমাক কৈছে কি লিখিবলৈ কৈছে, তোমাক পুল্লিং শব্দ লিখিব কৈছে। পুল্লিং, পুল্লিং লিখো। পুল্লিং কি লিখিবা ইয়াৰ? মাদা কৌৱা। গতিকে কাউৰী, আমি মোটা কাউৰী, মাইকী কাউৰী কেতিয়া নকওঁ। কাউৰী একচুৱেলি চাব গ'লে তোমাৰ মোটাই হয়, ঠিক আছে, সদায় মনত থবা। কাউৰী বুলি ক'লে কাউৰী সদায় মোটাই হয়, কিন্তু ইয়াত দিয়া আছে মাদা কৌৱা, তো আনচাৰ তুমি দুটা হিচাপত দিব পাৰা। নৰ কৌৱা, নৰ মানে মোটা কৌৱা, বা অকল কৌৱা লিখিলে হ'ব আনচাৰ, কিন্তু নৰ কৌৱা লিখি দিবা, ৰং হোৱা চান্স কম থাকিব, ঠিক আছে। আৰু যদি ক'ৰবাত মাদা দিয়া আছে ন, মাথা মাৰিব দৰকাৰ নাই, মাদা কৌৱা দিয়া আছে, ডাইৰেক্ট নৰ কৌৱা লিখি দিয়ে বাছ। নৰ কৌৱা দিয়া আছে, মাদা কৌৱা লিখি দিয়ে। নৰ হ'লে মাদা হ'ব, মাদা হ'লে নৰ, চিম্পল। ইয়াত আৰু একো মাথা মাৰিব দৰকাৰ নাই, ঠিক আছে। মোটা মাইকী, মাইকী মোটা, মোটা মাইকী, মাইকী মোটা, মহিলা পুৰুষ, পুৰুষ মহিলা, ঠিক আছে। নেক্সট বকৰি। চোৱা, এইটো ক্লাছ 10ৰ পৰীক্ষাৰ কুৱেশ্যন হয় দেই। বকৰি, লাষ্টত ৰি, ই আহিছে, ই কি লিখিবা আনচাৰ? বকৰা লিখিবা, নিলিখা না, আমি শুনা নাই, আমি কি শুনিছো? বকৰা। আমাৰ এইখিনি পঢ়িব দৰকাৰ নাই, আমাৰ আনচাৰ একদম জেগাত আহিব, ঠিক আছে। আনচাৰ হ'ব বকৰা। तीन नंबर कवयित्री, कवयित्री কি হবে ইয়ার? কবি
কবিত্ৰী স্ত্ৰীলিং হয়, কবি পুল্লিং হয়। ইয়াত আমাৰ কোনো ৰুল নাথাকে, কেলেকে লাষ্টত দুইটাতে ই হয়, মনত থব, ঠিক আছে। নেক্সট কুৱেশ্যন হ'ল ঠাকুৰাইন। ঠাকুৰাইন, এতিয়া ঠাকুৰাইন কাক কয়? ঠাকুৰাইন এনেকুৱা হয় না, ছাপ'জ কাৰোবাৰ নাম, তুমি ধৰা কাৰোবাৰ নাম হ'ল তোমাৰ ৰাম সিং ঠাকুৰ, তো সেই ঠাকুৰ, সেই মানুহজনৰ কি হ'ল? চাৰনেম হ'ল নাই, উপনাম হ'ল, হয় নে নাই? মানে তোমাৰ যেনেকৈ মোৰ নাম পংকজ ছেত্ৰী, মোৰ উপনাম কি হয়? ছেত্ৰী। চেম তেনেকৈ সেই মানুহ ৰাম সিং ঠাকুৰ, উপনাম কি হ'ল? ঠাকুৰ। তো সেই ঠাকুৰৰ ৱাইফক কি বুলি ক'ব? চবে ঠাকুৰাইন বুলি ক'ব নাই? সেইটোৱে ঠাকুৰাইন। আৰু এইটো ইয়াত দি আছে চোৱা, জাতি বা উপনাম যদি থাকে আমি কি কৰিম? লাষ্টত আইন লগাই দিম, ঠাকুৰাইন। ঠাকুৰাইন কিহৰ পৰা আহিছে? তুমি আগৰখিনি চাবা গম পাই যাবা, ঠাকুৰৰ পৰা আহিছে নাই? তো আনচাৰ কি হ'ব? ঠাকুৰ। ঠাকুৰ। এতিয়া এটা বস্তু মন দিবা, এনেকুৱা যেতিয়া জাতি বা উপনামৰ যদি কিবা শব্দ আহে লাষ্টত যেতিয়া স্ত্ৰীলিঙত আইন থাকে, ঠাকুৰ আইন, আমি ঠাকুৰ কৰিলোঁ, কিন্তু ইয়াত চোৱা ঠাকুৰ আছে নহয়, যে স্ত্ৰীলিং কৰিম আ কি মাত্ৰা গায়ব হৈ যায়, ইয়াত ঠাকুৰ আইন আহিব, ঠিক আছে। সেইটো মন থব, সেইটো এটা নিয়ম হয় একচুৱেলি। এই আমি যিমান প্ৰেক্টিচ কৰিম আহি যাব চিন্তা কৰিব। তাৰপাছত ধোবেন। ধোবেন, ধোবেন কাক কয়? যোনে কাপোৰ ধুৱে, আৰু মাইকী মানুহ যদি কাপোৰ ধুৱে ধোবিন বুলি কয়। মতা মানুহ ধুলে, চ' মাইকী মানুহ কাপোৰ ধুৱে, কাম কৰে, কাৰিয়ে সূচক, সেইকাৰণে ইন আছে। ইয়াৰ পুল্লিং কি হ'ব? ধোবি, ৰাইট। আৰু এটা আছে 2013 সভানেত্ৰী। সভানেত্ৰী, ইয়াত চোৱা স্ত্ৰীলিঙত লাষ্টত কি লাগিছে? ত্ৰী, ৰাইট। মই এইটো চাম লাষ্টত, মই চাম এইটো লাষ্টত ত্ৰী লগা আছে। মই চাম স্ত্ৰীলিঙত কোনো ত্ৰী আছে নে ক'ৰবাত, ৰুলত আছে নাই ত্ৰী? চাই লওঁ। ত্ৰী আছে নে? যদি স্ত্ৰীলিঙত ত্ৰী থাকে আমি ইয়াক পুল্লিং বনাবলৈ কি কৰিম? ত্ৰী জেগাত কি লগাম? তা। তাৰ মানে কি হৈ যাব? সভানেতা, ৰাইট। আগত কি দি আছে সেইবোৰ নাচাবা। অভিনেতা দিব পাৰে, অভিনেত্ৰী দিব পাৰে, সভানেতা সভানেত্ৰী দিব পাৰে। আমি অকল লাষ্টৰ খিনিয়ে চাম, চেঞ্জ কৰিব, ঠিক আছে। অ'কে, এইটো হ'ল 2013 পেপাৰ। ক্লিয়াৰ? এনেকুৱা কুৱেশ্যনছ আহিব পাৰে। এতিয়া আমি কৰিম 2014 পেপাৰ। 2014, ঠিক আছে। চ' মই কেলে ভিডিঅ' বনাই দিছো, কেলে কি তোমালোক যদি এইখিনি বস্তু ক'ৰবাত লিখা, সেই কিতাপ হেৰাই যাব পাৰে, কিবা এটা হ'ব পাৰে। কিন্তু যদি মই ইউটিউবত তোমাক দিছো, তোমালোকৰ কাৰণে বেষ্ট কি হ'ব নহয়, তুমি পৰীক্ষাৰ সময়ত যদি তুমি পাহৰি গ'লা বা তোমাৰ ফৰ্মুলা তুমি মনত নাই, বা সেই বস্তুখিনি কেনেকৈ ফৰ্মুলা ইউজ কৰিব লাগে সেইখিনি পাহৰি গ'লা, খালি ইউটিউবত আহা, মোৰ ইয়াত আহি তুমি এবাৰ ভিডিঅ' খুলিবা, আৰামত বেগি চাই ল'ব পাৰিবা, আকৌ বুজি ল'ব পাৰিবা। আধা ঘণ্টাত গোটেই ক্লিয়াৰ হৈ যাব। তাৰপাছত তুমি আকৌ বুজিলা, আকৌ বুজিব পাৰা, ৰাইট। অ'কে, 2014 চোৱা। ফাৰ্ষ্ট দিয়া আছে বন্দৰীয়া।
আ লাষ্টত দিয়া আ স্ত্ৰীলিং হয় সেইকাৰণে মই স্ত্ৰীলিঙত হাত দিছোঁ এই দাগিৰ এইফালে স্ত্ৰীলিং বুলি কৈছোঁ না আনচাৰ কি হ'ব লাগিব লাষ্টত অ আহিব লাগিব আনচাৰ তুমি কৰিবা এইটো তোমালোক কৰিবা হোমৱৰ্ক ঠিক আছে 2 নম্বৰ মাদা কোয়েল মানে মাইকী কোয়েল কোয়েল সদায় ফিমেলে আমি কওঁ কেনেকৈ আমি যদি কোনোবা ছোৱালীয়ে গান গায় আমি কি কওঁ এই ইয়াৰ এই ছোৱালীজনীৰ মাত একদম কোয়েলৰ নিচিনা দেই কিন্তু যদি কোনোবা ল'ৰাই গান গায় আমি কওঁ জানো এই ল'ৰাটোৰ মাত একদম কোয়েলৰ নিচিনা সেই ল'ৰাটোৱে যোনে গান গাইছিলে মাৰিব মাক তই কি মোক ছোৱালী পাইছ নেকি তো কোয়েল সদায় ছোৱালী সদায় মাত ক'বা ঠিক আছে तो मादा कोयल दिया আছে তো তুমি একো কৰিব দাও মাদা দিয়া আছে নর লিখি দিয়া নর কোয়েল লিখি দিয়া বা খালি কোয়েল লিখা হৈ যাব মাদা নর সিম্পল ইমান কথা মই দৰকাৰ নাই তোমাক কনফিউজ কৰিব কাৰণে দিয়ে পৰীক্ষাত এনে নকৰিবা ইজি লিখি নটি নটি দিয়া আছে নটি মানে কি বড় নটি মানে হল নাচনী যোনে নাচে ফিমেল হয় মহিলা হয় স্ত্ৰীলিং হয় আমাক পুল্লিং কৰিব দিছে পুল্লিং কৰিব দিছে আমাক ঠিক আছে স্ত্ৰীলিং 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 পুল্লিং কৰিব দিছে কি হ'ব লাষ্টত কি আছে চোৱা টি ই আছে নহয় ইয়াতো ই আছে ইয়াতো ই আছে নট হ'ব নেকি আনসাৰ এইটো যদি চাওঁ লাষ্টত অ আহিব নট नट बोली कौन नटा नटा बोली कौन सदा मत होगा ই অ লাষ্টত অ আহিব নট ঠিক আছে নট ল'ৰা কওঁ আমি যোনে নাচে আৰু নটি ছোৱালী কওঁ যোনে নাচে নাচনী ঠিক আছে নেক্সট কুৱেশ্যন আছে আমাৰ শ্ৰীমতী तो माथा मारी दोघं नाही पहिलीच गोष्ट श्रीमती मती अति म अति 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 आन लগাই দিবা লাষ্টত কি হ'ব হোমৱৰ্ক ভাঞ্জি भांजी लास्ट ই আহিছে ই ইয়াত আছে আৰু ইয়াত আছে কি হ'ব আনসাৰ আনসাৰ তোমাৰ নিজে ঘৰৰ পৰা জানো তোমাৰ জানাই আছে ঠিক আছে নিজে কৰিব আৰু কৰি মোক দেখাবা মোৰ হোৱাটছএপত দি দিবা মই চাই দিম ঠিক আছে এইখিনি মই কৈ দিম বাৰু এইখিনি আনসাৰ ৰাইট আছে নাই কেনেকৈ মই কেইটামানে দিম বেছি দিম নহয় সেইকাৰণে গোটেই চবকে মই আনসাৰ দিম साली किंतु साली আমি জানো সালা হ'ব আ আহিব সালা जेठानी जेठानी তাৰমানে লাষ্টত কি আছে नी ই আহিছে ই আহিলে কি হ'ব ই আহিলে আমাৰ আনসাৰ নাহে থানি থ এই কি কোৱা থানি মানে আনি লাষ্টত কি হ'ব অ আহিব লাগিব কি হ'ব জেঠ থ অ জেঠানি জেঠ ঠিক আছে তাৰপাছত লাষ্টত আহিছে মালিন কি হ'ব মই পঢ়াইছিলো আগৰটো চাই ল'ব অলপ আগত ঠিক আছে এইটো হ'ল 2014 পেপাৰ ঠিক আছে এইখিনি কৰি ল'বা বন্দৰীয়া শ্ৰীমতী ভাঞ্জি আৰু মালিন অ'কে ইয়াৰ পৰা মই 4টা দিছোঁ দেই
এতিয়া লাষ্ট 2016 চাই লওঁ। ইয়াত পুল্লিং নহয়, ইয়াত স্ত্ৰীলিং লিখো বুলি আহিছে দেই। এবাৰ স্ত্ৰীলিং লিখিব দিছে, চোৱা। কবি, মই কৰাইছিলো, মই কৈছিলো নহয় ইয়াৰ আমি কিছুমান নিয়ম এক্সেপশ্যন থাকে। কবি কি হ'ব? চাই ল'ব লগা ভিডিঅ' গপাই যাব আছে। নায়ক কি হ'ব? লাষ্টত ক আছে, ক তাৰমানে এইবোৰৰ ওপৰত স্ত্ৰী কিবা ল'ব। নায়কা, নায়কী, সরি নায়ক, নায়ক, নায়িকা, নায়িকি, নায়িনী, নায়কানি, নায়কিয়া, নায়িকা, 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 এই লোক আছে। ইয়াত আৰু এটা বস্তু বুজিব পাৰা তুমি, চোৱা। সপোজ ক দি যদি বুজিবলৈ তোমাক দিগদাৰ হৈছে নহয়, তুমি এটা কাম কৰিবা, তাৰ আগলৈ চোৱাচোন। ইয়াত লাষ্ট কি আছে? আক আছে নাই? ইকা কৰি দিয়ে, নায়িকা। ঠিক আছে? মানে যদি তোমাক ডাউট লাগে তুমি এনেকে চেক কৰিব পাৰা। ক দিয়া আছে, ক লগত ছাৰে মোক যি বুজালে মোৰ আনচাৰ বৰ হেৰি কৰা নাই, মই কি কৰিম? তুমি আগতো চাই লোৱা। মই বুজিলো সেইকাৰণে মই কৰিলো, মই শুনিছো, তুমিতো নাই শুনা। তোমাক তুমি যদি বুজা নাই, তোমাক ডাউট আছে, তুমি আৰু এটা চাই লোৱা আগতে। ইয়াক यक अक 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 इका মানে নায়ক, নায়িকা, নায়িকা। ঠিক আছে? বাবু, মই ক'লো ন সদায় যদি কাৰোবাৰ কোনোবা জাতি বা কোনোবা উপনাম যদি আহে, মানে কিছুমান থাকে ন যোনে কাম কৰে বৰ মানে যি হেৰি কৰে, ডাঙৰ বছ এটা কোনোবা আছে, তাক চবে কি কৰে? বাবু आप ये काम कर दो, बाबू आप ये काम कर दो, राइट? তো যদি মতা মানুহ বাবু বুলি কয়, তেন্তে মহিলা কি বুলি ক'ব? ভাবি চোৱাচোন। মহিলাক ক'ব বাবু আইন। এতিয়া চোৱা, জাতি বা উপনাম থাকিলে আইন। মই আৰু এটা কথা কৈছো তোমালোকক, ইয়াত যোনটো আ দিয়া আছে নহয়, এই আটি মাত্ৰ গায়ব হৈ যায়, মানে মহিলা বনাব। কি হ'ব? বাবু আইন। এইবোৰ ঠিক আছে? নেক্সট আছে মালি। আগত গৰু আছিল। পুৰুষ, পুৰুষ এনেকুৱা এটা শব্দ হয় য'ত তুমি কোনো নিয়ম খটাব নোৱাৰা। পুৰুষ মানে পুল্লিং, ইয়াৰ একো নিয়ম নাই, কেনেকৈ ইয়াৰ যিটো স্ত্ৰীলিং হয় সেইটো একদম বেলেগ শব্দ এটা হৈ যায়। কি হয়? স্ত্ৰী। আৰু লাষ্টত দিয়া আছে শ্ৰীমান, আন। ঠিক আছে? এইখিনি কৰি ল'ব। এইটো তোমাৰ হোমৱৰ্ক। ইয়াৰ পৰা তাৰ পৰা 4টা, ইয়াৰ পৰা 3টা, 7টা মান দিছো মই দেই। এইটো কৰি চোৱাচোন, যদি কৰিব পাৰিলা তাৰমানে তোমাৰ গোটেই ক্লিয়াৰ হ'ব। অ'কে, এইখিনি মোৰ আজি হেৰি আছিলে। মই আশা কৰিছোঁ তোমালোকৰ লিংক পৰিৱৰ্তন ডাউটছ ক্লিয়াৰ হ'ব। যদি ক্লিয়াৰ হোৱা নাই, ভিডিঅ' 2বাৰ 3বাৰ চাবা। এতিয়া এনেও লকডাউন, তোমালোকৰ ঘৰত আছা, 2বাৰ 3বাৰ চাবা। যিমান বেছি চাবা ইমান সোনকালে ক্লিয়াৰ হ'ব। তাৰপাছত যদি বুজি পোৱা নাই, মোক ফোন কৰিব পাৰা, হোৱাটছএপত মেছেজ দিব পাৰা, ছাৰ এইটো বুজি পোৱা নাই, কেনেকৈ হ'ল। আৰু কিছুমান বস্তু আছে, সেইখিনি পাছত আমি এতিয়া নালাগে। আৰু যদি যিমান পাৰা তুমি লাহে লাহে নেক্সট ক্লাছত, মই চোৱা হিন্দীত মই গোটেইখিনি তোমাক দিম। তোমালোকৰ যি গ্ৰামাৰ আহে 9 আৰু 10 মই চব বুজাই দিম। যদি স্কুল নুখোলে বা তেনেকৈ কিবা নহয়, মই তোমালোকক অনলাইন ভিডিঅ'জ বনাই পিনে কেনেকৈ চোৱা। প্ৰব্লেম কি হয় ন, মই যেতিয়া অনলাইন ক্লাছ কৰাওঁ বহুতে শুনি নাপায়।
বুজি নাপায় তো সেইকাৰণে মই এইটো মই অনলাইন তোমালোকক ৰেকৰ্ডিং কৰি পিনে দি আছোঁ ঠিক আছে ইউটিউবত দি আছোঁ ইউটিউবত দিলে কি হয় তোমাৰ এনেকুৱা যদি কোনোবা ষ্টুডেণ্ট আছে যোনে যোনে এই সুবিধা পোৱা নাই অনলাইন আহিব পৰা নাই বা কিবা এটা অসুবিধা আছে বা যাৰ ঘৰত এনেকুৱা জেগা আছে য'ত ইমান ইণ্টাৰনেট ইমান নেট স্পীড নাই নেট বহুত শ্ল' তেনেকুৱা সিহঁতক আমি কি কৰিম ইউটিউবত সিহঁতি চাব পাৰে কেনেকৈ চাপ'জ নিজৰ টাইম পালে ক'বলৈ গ'ল চালে আৰু বুজি গ'ল ডাউনলোড কৰিলে ক'লে চালে বা কিবা এটা কৰিলে তোমালোক কি কৰিবা এই ভিডিঅ'টো যিমান পাৰা তুমি এনেকুৱা যদি তোমাৰ কোনো মনত যদি আছে এনেকুৱা লগৰ এটা আছে যোনে এইটো সুবিধা পোৱা নাই তাক শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে কেলৈ ছাবস্ক্ৰাইব কৰিব মই কৈছোঁ ছাবস্ক্ৰাইব কৰিলে কি হয় ছাবস্ক্ৰাইব বাটনটো টিপিলে কি হ'ব নেক্সট যেতিয়া ছাপ'জ মই বেলেগ কিবা গ্ৰামাৰৰ আৰু কিবা সন্ধি বা বেলেগ বিলোং শব্দ এইবোৰৰ ওপৰত যেতিয়া মই ভিডিঅ'জ বনাম তোমালোক মই নজনালেও তোমালোক নিজে গম পাই যাবা ছাৰ এটা ভিডিঅ' বনাইছে তুমি সেইটো চাব ঠিক আছে তো আজি যি হোমৱৰ্ক দিছোঁ সেইখিনি কৰি ল'বা এইখিনি ভালকৈ বুজি ল'বা আৰু যদি কিবা প্ৰব্লেম থাকে তেনেহ'লে মোক তোমালোক আকৌ হোৱাটছএপ কৰিবা ঠিক আছে থেংক ইউ